সকল তোমালোকৰ কম্পাৰ্টমেন্টেল ৰিজাল্টৰ ওপৰত বহুতে সুধি আছিল যে ৰিজাল্ট কেতিয়া দিব আমি যদি চাও তেতিয়া হলে কম্পাৰ্টমেন্টেল পৰীক্ষাৰ ৰিজাল্ট তোমালোকৰ থাৰ্ড উইক অফ জুন 2025 অৰ্থাৎ যদি আমি চাও তেতিয়া হলে জুনৰ তৃতীয় সপ্তাহত দিয়াৰ সম্ভাৱনা আছে অৰ্থাৎ যদি আমি চাও তেতিয়া হলে আগতেও মই কৈছো আগতে তোমালোকৰ ৰিজাল্টটো তেনেকুৱাই হৈছিল মই যোৱাবাৰ তেনেকুৱা কৰোতে সেইমতে ৰিজাল্টটো দিছে এটা আমি ধাৰণা কৰিব পাৰো যে ৰিজাল্ট কেতিয়া দিয়ে এতিয়া চাও যদি তেতিয়া হলে তোমালোকে 15 তাৰিখৰ পিছৰ পৰা 25 তাৰিখৰ ভিতৰত এইখিনি সময়তে তোমালোকৰ ৰিজাল্ট দিব কাৰণটো এইটো কাৰণে কাৰণ তোমালোকে আকৌ এডমিশন থাকিব তোমালোকে আকৌ ফাৰ্ষ্ট ইয়াৰত পঢ়িব লাগিব পৰীক্ষাবিলাক আহিব গতিকে তোমালোকে নিশ্চিন্ত থাকা যে তোমালোকৰ 15 তাৰিখৰ পিছত আৰু 25 তাৰিখৰ আগত এইখিনি ভিতৰতে তোমালোকৰ ৰিজাল্টটো দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে এতিয়া কথাটো হল পাস কৰাৰ কথালৈ বহুতে আহিছে ছাত্ৰছাত্ৰীসকল তোমালোকৰ চিন্তা কৰি এনে তোমালোকে মানে চিন্তা কৰি এনে তোমালোকে স্বাস্থ্য অৱনতি নকৰিবা তোমালোকে মনোবল ৰাখা যিটো পৰীক্ষা হৈয়ে গ'ল গতিকে তোমালোকক মই যদি চাও তেতিয়া কম্পাৰ্টমেন্টেল পৰীক্ষাটোত মেক্সিমাম ষ্টুডেন্ট কিন্তু পাস কৰে ঠিক আছে মেক্সিমাম ষ্টুডেন্ট পাস কৰে বুলি কওঁতে প্ৰায় ষ্টুডেন্টে পাস কৰে কাৰণ পাস কৰা নম্বৰ ইমান নহয় লগতে আৰু সদায় পাস কৰাৰ চেষ্টা কৰে চোৱা যদি এজন ষ্টুডেন্টে যদি 1-2 নম্বৰৰ কাৰণে ইফাল সিফাল হয় টিচাৰে তেখেতক পাস কৰাবই চেষ্টা কৰিব বিশেষকৈ ডেসক্ৰিপটিভ পাৰ্টটো হেতক কৈছো তাহলে তেখেতে কি লিখি আছে 14 নম্বৰ 13 নম্বৰ এটা লিখি আছে 1 নম্বৰ এটা পাস কৰিব লাগে টিচাৰে মিলাবই চাব যে ষ্টুডেন্টে পাস কৰক যদি আখৰ চকৰ ভাল থাকে বা বেছিকে লিখে গতিকে সেইকাৰণে মই তোমাক আগতে কৈছিলা বেছিকে লিখিবা তেতিয়া হলে পাস কৰাৰ চান্স বহুতে থাকে একো কথা নাই কিন্তু তোমালোকক পাস কৰাই দিয়াৰ চান্সে বহুত থাকিব কম্পাৰ্টমেন্টেল পৰীক্ষাত বহুতেই পাস কৰে আগৰ পিছে আমি জানো যেহেতু এইকাৰণে কৈছো গতিকে নিশ্চিন্ত থাকা তোমালোকে পাস কৰাৰ চান্স বহুত আছে তোমালোকে কমেন্ট কৰিবা কিমান মাৰ্কস কৰিছিলা ডেসক্ৰিপটিভ পাৰ্টৰ ক্ষেত্ৰত মই কৈছো এমসিকিউত মেনলি পাস কৰে ষ্টুডেন্টে কাৰণ এমসিকিউত ষ্টুডেন্টে ধুনীয়াকে 45টা প্ৰশ্ন থাকে তাৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে 13 নম্বৰ এটা নোপোৱা নহয় গতিকে ডেসক্ৰিপটিভ পাৰ্টটোতে যেটো বহুতে ফেইল কৰিছিলে গতিকে পাস কৰিবা অনথা চিন্তা কৰি নাথাকিবা তোমালোকে যেটো ফাৰ্ষ্ট ইয়াৰ আকৌ পঢ়িবই লাগিব গতিকে একেটা অলপমান ফূৰ্তি ফাৰ্তা কৰি থাকা হয় নহয় একেটা অলপমান কি হয় অলপ ফ্ৰী মাইণ্ডত থাকা আৰু ঠিক আছে আকৌ ফাৰ্ষ্ট ইয়াৰ পঢ়িবই লাগিব কিতাপ দিবই ৰিজাল্ট দিয়াৰ পিছতে স্কুল কলেজ যাবই লাগিব হয় নহয় গতিকে এইকেইদিন অলপমান তোমালোকে অলপ মাইণ্ডটো ফ্ৰেছ কৰা আৰু বহুত দিন কষ্ট কৰিলা বিশেষকৈ তোমালোকে মেট্ৰিকৰ পৰা কিমান চিন্তা এটা তোমালোকে পাৰ কৰিছে এতিয়ালৈকে গতিকে ৰিজাল্টৰ দিন অলপ ফূৰ্তি ফাৰ্তা কৰিব লাগিব ভাল হ'ব চিন্তা কৰিব নালাগে একেদিন মাইণ্ডটো অলপ বেয়া নকৰিব ঠিক আছে ৰিজাল্ট দিবই যিহেতু আৰু বেছি দিন নাই আৰু যদি চাওক মাত্ৰ 14-15 দিন 10 দিন এনেকুৱাকে এটা আছে গতিকে ভাল হ'ব সকলোৱে ভাল হওক সেইটোৱে কামনা কৰিছো তোমালোকৰ বহুত কষ্ট পালা বহুত চেষ্টাও কৰিছা গতিকে ভাল হ'ব ঠিক আছে বাই নেক্সট এটা ভিডিঅ'ত লগ পাম ৰিজাল্ট বিলাক কেনেকৈ চাবা সকলো বিলাক মই জনাই দিম তোমালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালী যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে গতিকে ল'ৰা ছোৱালী ইংৰাজী গণিত আৰু সমাজ বিজ্ঞান গতিকে 5 6 7 8 9 10 6 7 8 9 10 এইকেইটা ল'ৰা ছোৱালী ক্লাছ দি থকা হৈছে ধুনীয়াকে আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকে ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনে যাই থাকাতকে লাইভ ক্লাছ পাব নোৱাৰটো আমি সুধিব পাৰিব নোটছ বিলাকো আমি সম্পূৰ্ণ দি দিম আচ্ছা বিলাকো কিনিব নালাগে আৰু নাম্বাৰ কিবা আছে নেকি নাম্বাৰ আছে নাম্বাৰটো মই দি দিছো 9394628219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে কিমান মান দিন আমি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি ফালেও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত